নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকক কিছু সময় কেইঘণ্টামানৰ আগতে এটা ভিডিঅ' দিছিলোঁ যে SSGD কনিষ্টেবল 2024 আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব 23 ছেপ্টেম্বৰ 2024 পৰা। ইতিমধ্যে এটা অফিচিয়েল যিটো ভাইৰেল হৈ আছে, অফিচিয়েল নটিচ বুলিয়ে ক'ব লাগিব। কিন্তু এই নটিচখন যদি চাওঁ, কোনো ধৰণৰ ফেক গতে নালাগে, কোনোবাই বনোৱা এডিট কৰা গতে নালাগে। এইখন আপোনালোকৰ পাব্লিছ হৈছিলে 30 তাৰিখ 8 মাহ 2024 দেখিছেই আপোনালোকৰ। যিহেতু আপোনালোকৰ SSGD কনিষ্টেবল 2024 ফিজিকেল মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন গোটেইখিনি প্ৰক্ৰিয়া একেলগে হ'ব। আপোনালোকৰ টোটেল 39 ডেইজ চলিব। আৰু ইভাগে যদি ফিজিকেল ডেট যদি আমি চাওঁ, ফিজিকেল খুব বেছি 10 পৰা 15 দিনৰ ভিতৰত ফিজিকেল হোৱা হ'লে অনলি শেষ হৈ গ'ল। যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল প্ৰক্ৰিয়া এইবাৰ যিহেতু একেলগে হ'ব, সেইবাবে সকলোৱে মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন দিবলৈ চান্সটো পাইছে। আপোনালোকৰ 39 ডেইজ যিহেতু চলিব, আপোনালোকে এইখন ফেক গতে নালাগে। বহুতো বাহিৰৰ বহুত ডাঙৰ ডাঙৰ চেনেলতো পাই আছোঁ, আৰু এই নটিচটো মই আপোনালোকক দেখাই দিওঁ বুলি ভিডিঅ'টো বনালোঁ। আৰু ইয়াত যিসকল নতুন কেণ্ডিডেট তেওঁলোকৰ কি লাভ হ'ব এই ভিডিঅ'টো চাই, তেওঁলোকৰ এটাই লাভ হ'ব, যিহেতু ফিজিকেল মেডিকেল দেখিলেই ইমান ফাষ্টকৈ আপোনালোকৰ ষ্টাৰ্ট হৈ গ'ল 2024খিনিৰ কাৰণে। সেইবাবে আপোনালোকৰ আজি যিহেতু 4 ছেপ্টেম্বৰ হ'লেই, 5 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ 99% 1%টো আপুনি ধৰিব নোৱাৰে, 99% কিন্তু আপোনালোকৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ যাব 2025ৰ যিখিনি ভেকেঞ্চি 25,000 পৰা 40,000 মান যি আহি আছে, আপোনাৰ সেইখিনি 99% আপুনি ধৰিব পাৰে 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা। অহা কালিলৈ অৰ্থাৎ পাছবেলামানৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব। আৰু সেই এপ্লাইখিনি কৰিবৰ কাৰণে কি ডকুমেণ্ট তৈয়াৰ কৰিব লাগিব, অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰিব লাগিব, তলৰ ডেছক্ৰিপশ্যনত ভিডিঅ'সমূহ পাই যাব। সেই ভিডিঅ'টো চাই ল'ব। ইয়াৰ পিছতে যিহেতু যিসকলে 2024ৰ কাৰণে ৰখি আছে, ৱেইট কৰি আছে, তেওঁলোকৰ মই যি এক্সাম চেণ্টাৰকেইটা যিখন নটিচ পাইছোঁ, এই নটিচখনৰ এক্সাম চেণ্টাৰকেইটা দেখুৱাই দিছোঁ। আপোনালোকে শেষলৈকে চাই থওক, স্কিপ কৰি নিদিব। এইটো হৈছে আপোনালোকৰ ডেটটো, আপোনালোকে এখন অফিচিয়েল নটিচখনেই মই আপোনালোকক দেখুৱালোঁ। ইয়াৰ পিছত এক্সাম চেণ্টাৰকেইটা আমাৰ অসমৰ ক'ত ক'ত আছে চাই লওক, ভিডিঅ'টো স্কিপ কৰি নিদিব। এইখন যি এক্সাম চেণ্টাৰৰ লিষ্ট আছিলে, আপোনালোকৰ এক্সাম চেণ্টাৰ মানে ফিজিকেল মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ক'ত ক'ত অনুষ্ঠিত হ'ব চাই লওক। এইখন অফিচিয়েল নটিচখন যিখন আপোনালোকক পাইছোঁ, সেইখন দেখিছে। আছামৰ যদি চাই, অসমত 3টা চেণ্টাৰ থাকে, 2টা চেণ্টাৰ 78 আৰু 79 নাম্বাৰটো চাওক। 2টা চেণ্টাৰ দেখিছোঁ। এয়াৰ আপোনালোকৰ যোৰহাট, তাত যোৰহাটৰ যিটো আছাম ৰাইফল কেম্প আছে তাত অনুষ্ঠিত হ'ব ফিজিকেল মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু CRPF খটখটি, য'ত নেকি যোনটো CRPF খটখটি আছে ডিমাপুৰত, তাত আপোনালোকৰ ফিজিকেল মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। DME RME সকলোখিনি প্ৰক্ৰিয়া। আৰু অসমৰ যদি চাওঁ আমি, আৰু অসমৰ এয়াৰ তেজপুৰ লকৰা যিটো কেম্প আছে তাত অনুষ্ঠিত হ'ব। আৰু তাৰপিছতে এয়াৰ শিলচৰ, আমাৰ শিলচৰ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ যিটো আছাম ৰাইফলৰ কেম্প আছে মাছিমপুৰত, তাত অনুষ্ঠিত হ'ব। তাৰ BSF ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো BSF কেম্প আছে তাত অনুষ্ঠিত হ'ব। আৰু CRPF গুৱাহাটী যিটো CRPF গুৱাহাটী, এইটোত মই ইতিমধ্যে ফিজিকেল টেষ্ট দিছোঁ। এইটো CRPF আমিৰগোগ যিটো খানাপাৰাৰ ওচৰত আছে, সেই তাতো অনুষ্ঠিত হ'ব। এইকেইটাই আমাৰ অসমৰ চেণ্টাৰ। আৰু বাকী আপোনালোকৰ নাগালেণ্ডৰ চুকভিটো পৰিব পাৰে, আমাৰ অসমৰ কিছুমান ল'ৰা ছোৱালী তাতো পৰে। আমাৰ অসমৰ চেণ্টাৰকেইটা গোটেইকেইটা কৰি দিলোঁ। এই নটিচখন আপোনালোকে চাব বিচাৰে, তলৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা নটিচ দুখন যদি ডাইৰেক্ট নিজে চাব পাৰে, টেলিগ্ৰাম চেনেলটো জইন হ'ব লাগিব। টেলিগ্ৰাম চেনেলত মই এইকেইটা এভেইলেবল মানে দি দিম, গোটেইকেইটা যিকেইটা নটিচ মোৰ হাতত আছে। সেইখিনিয়ে আপুনি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আৰু 2025ৰ কাৰণে যিসকলে ৱেইট কৰি আছিলে, 5 ছেপ্টেম্বৰ 2024ৰ পৰা আপোনালোকে এপ্লাই ষ্টাৰ্ট হৈ যাব। আপোনালোকে ডকুমেণ্টখিনি ৰেডি কৰক, ৰেজিষ্ট্ৰেশ্যন কৰক আজিয়ে পাৰিলে। আৰু যদি মোৰ লগত কৰিব বিচাৰে, তলৰ ডেছক্ৰিপশ্যনৰ ভিডিঅ' চাই ল'ব কেনেদৰে কৰিব লাগিব, কি কৰিব লাগিব। আৰু ইনষ্টাটো ফ'ল' কৰিব, হোৱাটছআপ গ্ৰুপৰ লিংকটো তলতে দি থৈছোঁ, আপোনালোকে জইন হৈ ল'ব। ধন্যবাদ।